শান্তিপূৰ্ণ সুৰক্ষিত আৰু বিকশিত বিটিআৰ ভাৰতীয় জনতা পাৰ্টিৰ সংকল্প আৰু ৰাইজে আশীৰ্বাদ দি আমাক জয়যুক্ত কৰিলে এক বিকশিত সুৰক্ষিত আৰু শান্তিপূৰ্ণ বিটিআৰ আমি ৰাইজক আগবঢ়াম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ আৰু সংকল্প লৈছোঁ। লগতে বিটিআৰ অঞ্চলৰ 5 লাখ মহিলাক আহা ডিসেম্বৰ মাহৰ ভিতৰত অৰুণোদয় দিয়া হ'ব। লগতে যিসকলে ঘৰ পোৱা নাই, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱা নাই, সকলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিয়া হ'ব। বাথচালী, ব্ৰহ্মচালী, মন্দিৰ, দেৱালয় আৰু ধৰ্মীয় উপাসনাস্থলীত 5 লাখ টকাৰ অনুদান প্ৰত্যেকটো জাগাত, প্ৰত্যেকটো মন্দিৰ বা পূজাস্থলী, বাথচালী, ব্ৰহ্মচালী তাত দিয়া হ'ব। প্ৰত্যেকটো গাঁৱত কমিউনিটি চেণ্টাৰ বনোৱা হ'ব আৰু যোৱা 22 বছৰে নোহোৱা VCDC ইলেকশ্যন পাতাৰো সংকল্প ভাৰতীয় জনতা পাৰ্টিয়ে লৈছে। 100% জনগণ বিটিআৰত থকা জনগণক আয়ুষ্মান ভাৰত যিটো আঁচনি হেল্থ ইন্সুৰেন্স স্কিম যিটো আছে এই দিয়া হ'ব। প্ৰত্যেকটো গাঁও ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ লগত সংযোগ কৰিব পৰা ৰাস্তাৰ ব্যৱস্থা 5 বছৰত আমি কৰিম। আৰু বিটিআৰত স্পৰ্টছৰ যথেষ্ট সম্ভাৱনা আছে। এই সম্ভাৱনাক মনত ৰাখি প্ৰত্যেকটো ব্লকত একোটা আৰ্টিফিচিয়েল টাৰ্ফ থকা ষ্টেডিয়াম নিৰ্মাণৰো সংকল্প ভাৰতীয় জনতা পাৰ্টিৰ আছে। বিটিআৰ অঞ্চলৰ দুখীয়া পৰিয়ালক যিসকলে উজালা স্কিমৰ চুলাহা আৰু গেছ চিলিণ্ডাৰ পোৱা নাছিল, তেখেতসকলক চুলাহা আৰু গেছ চিলিণ্ডাৰ দিয়াৰো ব্যৱস্থা কৰা হ'ব। মাটিৰ যিটো সমস্যা, দেউতাৰ নামত মাটি আছিল, ল'ৰাৰ নামত মাটি হোৱা নাই, ককাৰ নামত আছিল কিন্তু ককা মৰাৰ পিছত মাটিবোৰ হস্তান্তৰণ হোৱা নাই, এই সুবিধাবোৰো যেনেকৈ বসুন্ধৰাত কৰা গ'ল, এই সুবিধাটো বসুন্ধৰাৰ নিচিনাকৈ বিটিআৰতো যোগ্য আৰু হ'ব লগা কাম কৰাৰ আমি সংকল্প হাতত লৈছোঁ। নিযুত মইনা নোপোৱা প্ৰত্যেকটো ছাত্ৰীক নিযুত মইনা দিয়াৰ ব্যৱস্থা হ'ব। আৰু মহিলা উদ্যমিতাত বঞ্চিত হোৱা সেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলকো অন্তৰ্ভুক্ত কৰি তেখেতসকলকো মহিলা উদ্যমিতাৰ আঁচনি দিয়া হ'ব। অৰুণোদয় পোৱা প্ৰত্যেকটো পৰিয়ালক গেছ চিলিণ্ডাৰ এটা ৰিফিল কৰিলে 250 টকাৰ ৰেহাই দিয়াৰো ঘোষণা কৰা হৈছে। তাৰ উপৰিও বহুখিনি কথা মুখ্যমন্ত্ৰীৰ গেৰেণ্টিত আহিছে আৰু মই ভাবোঁ যে সকলোকে সমমৰ্যাদা, সম অধিকাৰ আৰু সম সুযোগ, ইকুৱেল অপৰচুনিটি, ইকুৱেল ষ্টেটাছ এণ্ড ইকুৱেল ৰাইটছ দিয়াৰ বাবে ভাৰতীয় জনতা পাৰ্টি সংকল্পবদ্ধ।